Hello everyone! Maghor bihu ahil moina, maghor bihu ahil, mejir joyu jolil moina, mejir joyu jolil. Hehotiakoi holeo aponaluk hokoluleke mur falor pora maghor bihur বহুত শুভেচ্ছা থাকিল। ভিডিওটো দিউতে অলপ দেৰি হৈ গল কিয়নো এইকেদিন বহুত বেছি ব্যস্ত আছিলো। কিয় ব্যস্ত আছিল আৰু কোট আছিলো আপোনালোকে এই ভিডিওটো চালে নিশ্চয় গম পাব। আৰু আমাৰ গাঁৱত বৰ ধুনিয়াকৈ মাঘৰ বিহু আয়োজন কৰা হয়। আপোনালোকৰ গাঁৱতো বাৰু এনেকৈ আয়োজন কৰা হয়নে? আৰু আমি দুজনীমান ওলাই আহিলো পইচা কালেকশ্যন কৰিবৰ কাৰণে। আৰু এয়া দেখিছেই নহয় ইমানেই ধুলি নহয় আমাৰ গাঁওখনত মোৰ কেতিয়াবা যে অশান্তি লাগি যায়গৈ ধুলিবোৰ দেখি পইচা কালেকশ্যন কিয় কৰিছো বাৰু জানেনে? আমি আমাৰ গাঁৱত যিদিনাখন আমি মেজি জ্বলাম সেইদিনাখন আমি এখন সৰু সুৰাকৈ খেলৰ আয়োজন কৰিম আৰু আগতেও পাতো এইবাৰো পাতিম। সেইকাৰণে আমি পইচা কালেকশ্যন কৰি আছো। আৰু পইচা কালেকশ্যন কৰি গধূলিলৈকে মই ওলাই আহিলো বৰ্ণালী বাহঁতৰ ঘৰলৈ বুলি। আমাৰ জিমৰে বা এজনী সিহঁতৰ ঘৰলৈ আমাক মাতিছিলে সেইকাৰণে ওলাই আহিলো। আৰু ইয়ালৈ যিবোৰ আহিছে সকলোবোৰ ইভিনিং অহা হয় আৰু ইভিনিং অহাবোৰক মই ইমান এটা চিনি নাপাওঁ। মই মৰ্ণিং অহাখিনিক চিনি পাওঁ সেইকাৰণে কাৰো লগত মাতবোল কৰা হোৱাও নাই। আৰু এইকাৰণে আমাৰ ট্ৰেইনাৰ দাদাজনৰে ভণ্টিজনীক পালোঁ, তাইৰ লগতে খেলিলোঁ বহুত দেৰি। তাৰপাছতে মোক মাষ্টৰে গৈ লৈ আহিলেগৈ আৰু এয়া আহিয়ে দেখিলোঁ আমাৰ গাঁৱৰ ল'ৰাসকলে মেজি ৰখি আছে। আপোনালোকৰ গাঁৱৰ ফালেও এনেকৈ মেজি ৰখেনে বাৰু? আৰু নেক্সট ডে মৰ্ণিং মই ওলাই আহিলোঁ ভোজৰ আয়োজন কৰিবৰ কাৰণে। আৰু এয়া দেখিছে নহয় ভোজৰ আয়োজন চলি আছে। অসমীয়াৰ কৃষ্টি মাঘৰো কঙা। তাৰ পাছতে আমি গোটেইকেইজনীয়ে ওলাই গ'লোঁ খেল খেলাবৰ কাৰণে, সৰু সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে কিবা এটা দুটা সৰু সুৰা গিফ্ট আনিবৰ কাৰণে, তাৰ মানে পুৰস্কাৰ আৰু সৰু সুৰাকৈ কলম কাঠ পেঞ্চিল এনেকৈ কিবা কিবি আনিম। যেতিয়া সিহঁতে নাচিব বা গান গাব কিবা এটা কৰিব, যেতিয়া সিহঁতক সৰু সুৰাকৈ কাঠ পেঞ্চিল বা ৰাবাৰ কিবা এটা দিম সিহঁতৰ মনবোৰ ভাল লাগিব নহয় জানো? আৰু আহিয়ে দেখিলোঁ আমাৰ ভোজৰ ভাতো হৈ গ'ল। আৰু আমি লগৰকেইজনীয়ে মিলি সোনকালে যিসকল লোক আহিছিলে তেওঁলোকৰ কাৰণে খাবৰ কাৰণে সোনকালে ব্যৱস্থা কৰিলোঁ। আৰু আপোনালোকৰ গাঁৱৰ পিনেও বাৰু এনেকৈ ভোজ খোৱা হয়নে মাঘৰ বিহু আগদিনাখন? এনেকৈ মানে আজিকালি প্ৰায় এইবোৰ পৰম্পৰা নাইকিয়া হৈ গৈছে, এইকাৰণে সুধিছোঁ মানে। ভাত দিছোঁ ইয়াত মাত দিব লগতে আমাৰ পিপলি অল খাং খাং কৰি থাকে। আৰু সকলোকে খুৱাই বৈ আজৰি হৈ লোৱাৰ পাছত এয়া আমিও বহিলোঁ ভাত খাবৰ কাৰণে। আমাৰ গাঁৱৰ ল'ৰাবোৰে বহুত কষ্ট কৰিছে কিন্তু মানে বহুত ধুনীয়াকৈ মেজি খৰি আনিলে, মেজি পাতিছে, তাৰপাছতে ভোজৰ আয়োজন কৰিছে। বহুত ধুনীয়াকৈ সিহঁতে নিজৰ নিজৰ কামবোৰ মানে চম্ভালি লৈছে। বহুত বেছি ভাল লাগিছে এইকাৰণে। আপোনালোকৰ গাঁৱৰ ফালেও আজিও বাৰু এই পৰিৱেশটো আছেনে? আমাৰ গাঁৱৰ পিনে কিন্তু এতিয়াও এই পৰিৱেশটো আছে। বিহুৰ হেৰি কেনেকুৱা? বিহুৰ ফিলিংছ কোৱা? বিহুটিফুল বুলি কয়, বিহুটিফুল। ঐ বিহুটিফুল। বিহু ফিলিংছ কোৱা? বিহু ফিলিংছ কোৱা কেনেকুৱা লাগিছে তোমাৰ? মজা। কেনেকুৱা লাগিছে? বিহু ফিলিংছ ভাল লাগিছে। বিহু ফিলিংছ কেনেকুৱা? মজা। এইটো ৰামৰ কৰিলি যে একেবাৰে আমাক কষ্ট কৰা ল'ৰাকেইটা দেই বগাদা আমাৰ মাষ্টাৰ হেল্ল' হেল্ল'
হেল্ল' হেল্ল' হেল্ল' ঐ এবেচি নাহিলে যে আৰু এয়াই হৈছে আমাৰ গাঁৱৰ বহুত ধুনীয়া ধুনীয়া ডেকা ল'ৰাসকল আৰু মানে বহুত বেছি কষ্ট কৰিলে সিহঁতৰ কাৰণে আজি আমাৰ গাঁৱত এনেকুৱা এটা পৰিৱেশ আপোনালোকে দেখিবলৈ পাইছে লগতে আমিও এনেকুৱা এটা পৰিৱেশ পাইছোঁ আৰু বহুত বেছি ফূৰ্তি লাগিছে আৰু বহুত ভাল লাগিছে যিহেতু আমাৰ গাঁৱৰ ডেকা ল'ৰাসকল এনেকৈ আগবাঢ়ি আহিছে আৰু গধূলিলৈ আমি ওলাই আহিলোঁ আমাৰ গাঁৱৰ ওচৰতে এখন আছে খেৰবাৰী সোণালীপাম গাঁও বুলি আমাৰ গাঁৱত এইবাৰ ভেলাঘৰ বনোৱা নহ'ল কিন্তু আমাৰ ওচৰৰ গাঁওখনতে ভেলাঘৰ বনাইছে এইকাৰণে ভাবিলোঁ তাতে গৈ অলপ চাই আহোঁ আৰু এয়া চাওক ইমান ধুনীয়াকৈ পেঁপা ঢোল আৰু জাপি বনাইছে আৰু ইয়াতে প্ৰগ্ৰেমো হৈ আছিলে তাকে অলপ চালোঁ আৰু চায়ে আমি আকৌ উভতি আহিলোঁ ঘৰলৈ বুলি আৰু ঘৰলৈ আহি থাকোঁতে যিহেতু এইডোখৰত মানুহ নাছিলে বহুত বেছি ভয় লাগিছিলে এইকাৰণে অলপ গানো গাই আহিলোঁ কেনেকুৱা লাগিছে বাৰু আমাৰ গানটো শুনি ফুলে পাতে তাৰ পৰা আহিয়ে দেখিলোঁ আমাৰ গাঁৱত ল'ৰাবোৰে নিজে গান গাই নিজে নাচি আছে তাৰ মানে তামাম ফূৰ্তি আৰু সিহঁতৰ আৰু এইবাৰ ফাইনেলি আমি নাচিবৰ কাৰণে সাজু হ'লোঁ আপোনালোকে আমাৰ নাচটো চাই ক'ব আমি বাৰু পাৰিছোঁনে মই যে বহুত বেছি চিঞৰিব পাৰোঁ সেইকাৰণে মোৰ যে মাতটোৱে ভাঙি একেবাৰে নাইকিয়া হৈ গ'ল এতিয়া অলপ লাহে লাহে ঠিক হৈছেগৈ আৰু ভুকিলে চুক কৰিবা এখন ধৰাই পেলাব এখন চুকোতে অ আপুনি ইয়াত আছে হিয়াৰ পৰা আপোনালোকৰ জেওৱা জুপি আছে চুক কৰিবলৈ ঐ তাৰ পাছতে আমি ওলাই আহিলোঁ চুৰ কৰিবলৈ বুলি চুৰ কৰাটো যিহেতু আমাৰ পৰম্পৰা এইকাৰণে অলপ চুৰ কৰিম বৰ বেছি নকৰোঁ আৰু অলপ চুৰ কৰিলোঁ মানুহে ঘৰৰ অকল দুডালমান খৰি চুৰ কৰি আনিলোঁ মানে জেওৰা আৰু চুৰ কৰি আনিয়ে মানুহে ঘৰত দি দিলোঁ আৰু তাৰ পাছতে এইবাৰ জীৱনত প্ৰথমবাৰ মাঘ বিহুত এনেকুৱা হৈছে বগাদৈ আমাক ইমান বেছি ঘূৰালে য'তে ত'তে বাগানে ঘূৰিছোঁ মুঠতে চুৰ কৰিবৰ কাৰণে আৰু এয়া ৰাতিপুৱা উঠোঁতে অলপ দেৰি হ'ল যিহেতু 4টা বজালৈকে চুৰ কৰিছোঁ আৰু সেইকাৰণে শুই উঠোঁতে দেৰি হ'ল সেইকাৰণে মই মেজিটো নাপালোঁহি একেবাৰে শেষত পাইছোঁহি এই উৎসৱে যেন সকলোলৈকে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ ভোগালীয়ে সকলোৰে মনবোৰ সমৃদ্ধ কৰক কঢ়িয়াই আনক জীৱনলৈ আনন্দ আৰু উল্লাস ভোগালী বিহুৰ আন্তৰিক ওলগ জনাইছোঁ বহাগ বিহু আহিল মইনা বহাগ বিহু আহিল ঢোল পেপাই মাতিল মইনা ঢোল পেপাই মাতিল বহাগ বিহু আহিল মইনা আৰু এয়া খেলৰ আয়োজন কৰা হৈছে ইয়াত অকল সৰু সৰু ল'ৰা ছোৱালী বুলিয়ে নহয় ইয়াতে সকলোৱে খেলিব আৰু ফূৰ্তি কৰিব পাৰিব মাঘৰ বিহু বুলি মকৰ সংক্ৰান্তিৰ লগত সংগতি ৰাখি বহুকেইখন মনোৰঞ্জনমূলক খেলৰ আয়োজন মই তাতে আৰু মাইকটোলৈ অলপ এলাউন্স কৰি দিলোঁ যিমানখিনি পাৰোঁ ইয়াৰ পাছতে হ'ব ৰছী টনা মিউজিক চেয়াৰ কাবাডী টেকেলি ভঙা আৰু বাঁহত তেল লগাই ব্ৰইলাৰ ধৰা আৰু ঢেৰ কিবা কিবি হ'ব আৰু এয়া চকী মিউজিক চেয়াৰ তাৰ পাছতে এয়া টেকেলি ভঙা তাৰ
পাছতে আমি জীয়ৰী ছোৱালীখিনি আৰু বোৱাৰীখিনিৰ লগত খেলিবলৈ লৈছোঁ ৰছী টনাটনি আমি বাৰু পাৰিমনে আপোনালোকে নিজেই চাওকচোন বোৱাৰীসকলৰ ফালে মানে কিমান তাকতবৰ আছে সকলোবোৰ আৰু আমাৰ ছোৱালীকেইজনী চেহেৰাটো চাওক গাত একোৱে নাই আমি বাৰু পাৰিমনে বাৰু যদিও ৰছী টনাত বাৰু টেকনিক লাগে খেলিবৰ কাৰণে যদিও আমি যিহেতু অকল এনেকৈ বিহুতে খেলোঁ ইভাগেতো নেখেলোৱে সেইকাৰণেতো ইনো হাৰিম বুলি একদম পূৰা খাটাঙে আছোঁ ইনো হাৰিমেই আৰু এয়া হৈছে ল'ৰাৰ ৰছী টনাটনি আৰু ইয়াতে মানে এইটো টিমে জিকিব বুলি একদম খাটাং মানে আমাৰ ফালৰ টিমটো আৰু ফাইনেলি আমাৰ ফালৰ টিমটোৱে জিকি গ'ল আমাৰ ফালৰ বুলি নহয় দুইটা আমাৰ গাঁৱৰে টিম হয় যদিও আৰু আৰু বোৱাৰীখিনিৰ লগত আমি কাবাডী খেলিলোঁ কাবাডীত আমিয়ে জিকিলোঁ বাৰু আমি হাৰিলোৱে হেঁতেন হ'লেও আমাৰ যিজনী এইফালৰ ধনবা আছিলে তাই অলপ পৰি যোৱাৰ কাৰণে আমি জিকি গ'লোঁ আৰু এয়া ফাইনেল কাবাডী ফাইনেল খেলাও হৈ গ'ল তাৰ পাছতে পুৰস্কাৰ বিতৰণ কৰা হৈছিলে সেইটো ভিডিঅ' কৰা নহ'ল যাৰ কাৰণে দেখুৱাব নোৱাৰিলোঁ আৰু যিটো আমি ব্ৰইলাৰ খেলাইছিলোঁ সেই ব্ৰইলাৰটো যিহেতু কোনেও নাপালে সেইকাৰণে গধূলি আমি গোটেই ডেকা ল'ৰা আৰু জীয়ৰী ছোৱালীখিনিয়ে মিলি আমি গধূলি ভোজটো খাই ল'লোঁ আমাৰ ফালে মাঘৰ বিহু এনেকৈ পতা হয় আপোনালোকৰ ফালেও বাৰু এনেকৈ আজিও এইটো পৰিৱেশে আছেনে কমেণ্ট কৰি জনাবচোন আজিলৈ বাই